তুমি নোহোৱাকৈ অকলশৰে নোৱাৰি দেখোন। তুমি নোহোৱাকৈ গীতটো ইমান সুন্দৰ, আমাৰ মৰম গমাৰ মৰম দাই লিখিছে। তুমি নোহোৱাকৈ অকলশৰে নোৱাৰি দেখোন। ইমান সুন্দৰকৈ লিখিছে, মই অকণমান গাবলৈ চেষ্টা কৰিছোঁ, বহুত ভাল লাগিছে। তুমি নোহোৱাকৈ অকলশৰে নোৱাৰি দেখোন। বিভিন্ন সময়ত বিভিন্ন কথা কৈ থকা হয়, চৰ্চা হয়, জ্যেষ্ঠ শিল্পীয়ে আক্ষেপ কৰে যে ক'ৰবাত আজি সৃষ্টি হোৱা গীতবিলাকক লৈ তেওঁলোকৰ ক'ৰবাত অভিযোগ আছে গীতৰ ভাষাক লৈ। গানটো প্ৰথম যেতিয়া দিছিলে তেওঁ মানে মোলৈ যেতিয়া পঠাইছিলে মই ভাবিছোঁ কি পঠাইছে এইটো চাই যেন লাগিছিলে, কিন্তু মানে যেতিয়া মই চালোঁ তেখেতে ক'লে এইটো গান হ'ব, সুৰ হ'ব। এটা প্ৰেমৰ গীত, আৰু সেই গীতটোক আমি এটা ইংগিতময়তাৰে আমি ভাষাৰ শুদ্ধতাৰে তাক বুজাবলৈ প্ৰয়াস কৰিছোঁ। সঁচাকৈ বহুত ভাল লাগিল। তাৰপিছত মই পঢ়িকৈ যেতিয়া চালোঁ সঁচাকৈ ভাল লাগিল, সুৰটো কৰি ক'লোঁ মই গাম এইটো। তাৰপিছত মই গালোঁ, বহুত ভাল লাগিল। মই হেৰাই যাওঁ দেখোন তোমাক নেদেখিলে, তোমাৰ হাঁহিৰ নাচোন। যিখিনি গায়কী বা যিখিনি সুৰ আমি পৰিকল্পনা কৰিছিলোঁ, আৰু সেই পৰিকল্পনাৰ সময়ত আমি এটাই ৰাখিছিলোঁ, সুস্থতাৰে থাকক, ই কাৰো কপি পেষ্ট হ'ব নালাগে। তাৰপিছত চবকে গাই গুণগুণাই শুনাইছিলোঁ, ভাল পালে তেওঁলোকে। তাৰপিছত সঁচাকৈ ভাল লাগিল যেতিয়া সুৰটো মোৰ বহুত ভাল লাগিছে, সুৰটো যিহেতু মই দিব পাৰিছোঁ। আৰু কণ্ঠ নিগৰাইছে উদীয়মান কণ্ঠশিল্পী ৰীণা ৰাভা দেৱী, আৰু আমি ভাবোঁ যে তেওঁ যোগ্যতাৰে কণ্ঠ নিগৰাইছে। ভাল লাগিছে, সকলোৱে ভাল পাব বুলি আশা ৰাখিছোঁ, আৰু যাতে পিছলৈ এনেকৈ নতুন নতুন মই গান ওলাব পাৰোঁ। এয়া মোৰ প্ৰথম জীৱনৰ প্ৰথমটো গান মোৰ এটা, তো মানে পিছলৈ যাতে সকলোৱে ভাল পায়, আশীৰ্বাদ কৰে, সেয়াই বিচাৰিছোঁ।